উঠাই ল'ব লাগিব গতিকে এই বাংলাদেশ আৰু অসমৰ বিতৰ্কত মই নাই মানে কোন বাংলাদেশৰ মূলৰ কোন অসমৰ মূলৰ মোৰ প্ৰশ্ন যে যদি ভাৰতৰ সংবিধানে তেখেতক ভাৰতত থকাৰ অধিকাৰ দিছে যদি তেখেত অসমৰ নাগৰিক হয় তেন্তে শিলাদিত্যদেৱ কোন যে আপোনালোক যে ইয়াত থাকিবলৈ পাইছে এইটোৱে বৰ ডাঙৰ কথা বুলি ক'বলৈ শিলাদিত্য ডাঙৰীয়া ইয়াত অধিকাৰ ক'ৰ পৰা পাইছে কোনখন ভাৰতৰ সংবিধানৰ ভিত্তিত কিহৰ ভিত্তিত তেখেতে এই কথাটো তেখেতক ক'লে সেই উত্তৰটো মোক লাগে আৰু মিয়া মুছলমানৰ নামত যিটো ৰাজনীতি কৰে এখেতে যিটো কথা কৈছে কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপিয়ে সকলোতে আছে বিজেপিৰ বৰ মৰ্মৰ চলি আছে ময়ে বৰ মানুহ মনোভাৱ লৈ কাম কৰিছে এই যে মিয়া মুছলমানৰ নামত ৰাজনীতি কৰে অবৈধ মিয়া বাংলাদেশীৰ কথা কয় মিয়া মানুহৰ কথা কয় যিসকল প্ৰকৃততে অবৈধ যি সাংবিধানিক স্বীকৃতি নাই পোৱা সেই সকলক বিতৰণ কৰাৰ দায়িত্ব কাৰ আছিল সেই সকল অসমৰ পৰা বহিষ্কাৰ কৰা আইনসন্মতভাৱে তেওঁলোকৰ দায়িত্ব লোৱাৰ অধিকাৰ কাৰ আছিল আৰু সেয়া নলয় তেওঁলোকক ইয়াত থাকিবলৈ সুযোগ দি কেৱল বাৰে বাৰে তেওঁলোকৰ নামত ৰাজনীতি কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ কামবোৰ কোনে কৰি আছে আপুনি প্ৰথমে এই কথাটো উঠাই লওক আপুনি সংবিধানৰ মোৰ দেউতাৰ জন্ম কিন্তু সিলেটত হৈছিল আপুনি যেনেকৈ স্বীকাৰ হয়তো নকৰিব আপুনি ৰংপুৰৰ বুলি কিন্তু মোৰ দেউতা সিলেটত জন্ম হৈছিল যেতিয়া অখণ্ড ভাৰত আছিল আপুনি বাংলাদেশী মূলৰ নেকি সেইটো নহয় নহয় আপুনি মূলৰ কথা কৈছো মূলটো বেলেগ ৰংপুৰখন নাই ৰংপুৰৰ কথা যেতিয়া কৈছে হয় ৰংপুৰত মোৰ পূৰ্বপুৰুষ আছিলে কিন্তু ৰংপুৰ প্ৰাগজ্যোতিকপুৰত আছিলে ৰংপুৰ কামৰূপত আছিলে ৰংপুৰ কমতাপুৰত আছিলে এইখানে আপোনাকতো বাংলাদেশী বুলি মই কোৱা নাই আপুনি যিটো কৈছে এটা জনগোষ্ঠী বাংলাদেশী মূলৰ আপত্তি আছে কিন্তু ঐতিহাসিকভাৱে ভুল মানে ৰাজনৈতিক ক্ষেত্ৰখনত বৰ্তমান যিটো নীতিহীন আৰু বিবেকহীন ৰাজনীতিৰ গতি প্ৰকৃতি আমি যোৱা 10-15 বছৰ দেখিছো এনেকুৱা ধৰণৰ কথা আমি চাব নিবিচাৰিলেও বহু সময়ত নিৰ্বাচনৰ আগত আমি কথা দেখো কিন্তু এইবাৰ এটো এনেকুৱা এটা পৰ্যায়লৈকে লৈ যোৱা হ'ল বা তললৈকে লৈ যোৱা হ'ল য'ত দেশৰ সাৰ্বভৌমত্ব দেশৰ অখণ্ডতাৰ কথা আচলতে মূল বিষয় হৈ পৰিল কাৰণ এজনে আনজনক দোষাৰোপ কৰিছে তেওঁ এখন বৈৰী ভাৱাপন্ন ৰাষ্ট্ৰৰ এজেন্ট নেকি বা তেখেতৰ বিদেশী মানে বিদেশত জন্ম হোৱা পত্নী তেওঁৰ যেহেতু ভাৰতীয় নাগৰিক নহয় সন্তানৰ নাগৰিকত্বক লৈ প্ৰশ্ন উঠাইছে গতিকে এনেকুৱা ধৰণৰ গুৰুতৰ অভিযোগ আনিছিল সকলো মানুহে এটো অকল আমাৰ টেলিভিছনৰ ষ্টুডিঅত বা কোনোবা কেজনমান লেখকে কোৱা কথা নহয় সৰ্বসাধাৰণ মানুহে সামাজিক মাধ্যমত কৈছিল যদি গৌৰৱ গগৈয়ে ইমান গুৰুতৰ অপৰাধ কৰিছে তেতিয়া হলে দেশত ইমানবোৰ সংস্থা থাকুতে তেওঁলোকে গৌৰৱ গগৈৰ বিৰুদ্ধে যেটো বিধিসন্মত ব্যৱস্থা সেই আইনৰ শাসনে যিবোৰ ব্যৱস্থাৰ কথা কয় যেতিয়া দেশৰ সাৰ্বভৌমত্ব বা অখণ্ডতাৰ প্ৰশ্নবোৰ আহি পৰে তেতিয়া হলে নললে কিয় এটো মানুহৰ মনত আছিল এটা প্ৰথম আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্নটো আছিল যে আমি আৰক্ষী বিভাগৰ কামৰ হেচাৰ কথা জানো আৰক্ষীক সমালোচনা কৰা সহজ কিন্তু কেতিয়াবা আৰক্ষীৰ কামৰ লগতো আমি যিসকল নাগৰিক সংবেদনশীল বুলি কওঁ আমি সচেতন বুলি কওঁ আমি আসলে সহমৰ্মিতা প্ৰকাশ কৰো কিন্তু আৰক্ষীক যেতিয়া ৰাজ্যখনৰ মুৰব্বীজনে এনে ধৰণৰ কামত কেতিয়াবা লগাই দিয়ে যিটো কামৰ পৰা শেষত গৈ ফলাফলটো নোলোৱাৰ পৰ্যায়লৈ যায় তেতিয়া হলে আসলে আৰক্ষীৰ কথাখিনিও আৰক্ষীয়ে যেহেতু একো ক'ব নোৱাৰে কাৰণ তেওঁলোকে মুখ্যমন্ত্ৰী বা যেটো ষ্টেট এক্সিকিউটিভ তাৰ অধীনতে তেওঁলোকে কাম কৰে এই গুটেই কথাটো আসলতে তেওঁলোকৰ মূল কামৰ পৰা কৰবাত যেন আমি আঁতৰাই দিলো এনেকুৱা ধৰণৰ কথা হয় এতিয়া চাওক মই এটা কথা ক'ব বিচাৰিছো যে ৰাজনৈতিক যুদ্ধ বা ৰাজনীতিৰ বিভিন্ন ধৰণৰ কথা আমি নিবিচাৰিলেও হৈ থাকে কিন্তু এনেকুৱা ধৰণৰ পৰ্যায়লৈ গৈ কৰা এই কথাটো তিনটামান কথা আসলতে সাংঘাতিক ধৰণৰ আসলতে চিন্তা মানে আমাক চিন্তাত পেলাই আৰু আসলতে কথাবোৰ দুৰ্ভাগ্যজনক বুলি ক'বলৈ মন যায় প্ৰথম কথাটো 10 ছেপ্টেম্বৰৰ কথাটো আৰু অসমক কন্দুৱাই যোৱা দিনটো আছিল 19 ছেপ্টেম্বৰ জুবিন গাৰ্গৰ কৰুণ মৃত্যু সিংগাপুৰত এই 8-9 দিনৰ ভিতৰত প্ৰথমটো প্ৰশ্ন আহে যে মুখ্যমন্ত্ৰীয়ে যেহেতু 10 ছেপ্টেম্বৰৰ কথা কৈছিল যে তাৰ পিছৰ 8 বা 9 দিনৰ ভিতৰতো সেই কথাটো কিয় নকলে কাৰণ মুখ্যমন্ত্ৰীয়ে এটা কথা হয়তো এজন অতি বুদ্ধিমান ৰাজনীতিক হিচাপে তেখেতে জানে যে তেওঁ এনে এটা বিষয়ত লৈ এনে এজন মানুহ যি কংগ্ৰেছ দলৰ উপদলপতি বুলিয়েই নহয় তেওঁ বিভিন্ন সময়ত আমি দেখিছো ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক নানান ধৰণৰ প্ৰশ্ন আৰু কঠোৰ সমালোচনাৰে সংসদৰ মজিয়াত থকা খৰকা কৰিছে তেতিয়া ৰাজনৈতিক বিশ্লেষকসকলে প্ৰশ্ন কৰে অসমৰ মুখ্যমন্ত্ৰী যেহেতু
তেখেতৰ উচ্চাকাংক্ষা আছে, যিটো একো মানে দুখনীয় কথা নহয়। তেখেতে হয়তো দিল্লীত থকা তেওঁলোকৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীৰ ওচৰত তেওঁৰ যাতে নম্বৰ বা তেওঁৰ যাতে ভাৱমূৰ্তিটো আৰু বেছি উজ্জ্বল হয়, তেনেকুৱা বিষয়ত কৰিবৰ বাবে গৌৰৱ গগৈৰ পিছত ইমানকৈ লাগিছে নেকি? আৰু এটা কথা বিজেপি দলৰ মানুহে যুক্তি এইটোৱে দিব যে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা যিহেতু দুইগৰাকী অসমৰ সন্তান, অসমৰ মানুহ, সেইবাবে হয়তো তেওঁলোকে পদক্ষেপটো লৈছে। তেওঁলোকে ক'ব যে হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাই যে অসমৰ আন এজন অসমীয়া মানুহে গৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ওপৰত এনে কথা কওক যিজন মানুহৰ বিৰুদ্ধে আচলতে দেশৰ অখণ্ডতা বা দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি স্বৰূপ বা সন্দেহৰ কেতবোৰ কথা থকাৰ কথাটো জড়িত কৰিব পাৰি। মই আপোনাৰ কথাটোত এটা যোগ দিওঁ যে এতিয়ালৈকে আমাৰ স্বাধীনোত্তৰ ভাৰতবৰ্ষত গৌৰৱ গগৈ এতিয়া প্ৰথম অসমীয়া আৰু একমাত্ৰ অসমীয়া। ইয়াৰ আগলৈকে হেম বৰুৱাই সৰ্বাধিক বিতৰ্কত অংশগ্ৰহণ কৰা অসমীয়া হিচাপে ৰেকৰ্ড কৰি থৈছিল, কিন্তু এতিয়া হেম বৰুৱাৰ সেই অভিলেখটো গৌৰৱ গগৈয়ে এই 11 বছৰত ভংগ কৰিলে। আৰু এতিয়ালৈকে একমাত্ৰ অসমীয়া আৰু প্ৰথমজন অসমীয়া যি সংসদৰ প্ৰথম লাইনত এতিয়ালৈকে বহি তেখেতে বিভিন্ন সময়ত আমি চাওক, মই কেৱল আৰু দুটা কথা কৈ শেষ কৰিব বিচাৰোঁ। গৌৰৱ গগৈ মানে ভাল বেয়া এইবোৰ অসমৰ মানুহে নিৰ্বাচনৰ সময়ত পাব, বা এতিয়া বিজেপি দলেও বিভিন্ন ঠাইত প্ৰতিবাদ কৰিছে, আৰু মুখ্যমন্ত্ৰীৰ মানে প্ৰেছ মেল শেষ হোৱাৰ আগতেই প্ৰতিবাদ আৰম্ভ হৈ গ'ল। এইবোৰ কথাই আচলতে মানুহৰ মনলৈ সন্দেহৰ মানে অত্যুৎসাহী হৈ কাম কৰিলে মানুহৰ মনলৈ সন্দেহ নিশ্চিতভাৱে আহিব। চাওক, মই ভাবোঁ বিজেপি দলটোৱে আৰু সন্মানীয় মুখ্যমন্ত্ৰী আৰু তেওঁৰ লগত থকা তেওঁৰ ঘনিষ্ঠ কেইজনমান নেতাই যিহেতু বহু সময়ত প্ৰতিশ্ৰুতি দিছিল, বহু সময়ত তেওঁলোকে কৈছিল যে গৌৰৱ গগৈ জিকিলে আমি মন্ত্ৰিত্বও এৰিম, আৰু গৌৰৱ গগৈয়ে 10টা সমষ্টি বিধানসভা সমষ্টি যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ 9টাতে আচলতে বিজেপি দলৰ তপন গগৈক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। মোৰ তেতিয়াৰ পৰাই লাগে যে তেওঁলোকে গৌৰৱ গগৈক এটা শিক্ষা দিবলৈ চাই আছিল আৰু এই ধৰণেৰে এইটো কৰিব চাইছিল। কিন্তু গোটেই কথাটোত নিতুমণি মই এটা কথা ক'ম, গৌৰৱ গগৈৰ কিন্তু এই যিটো ৰাৱালপিণ্ডিলৈ যোৱা কথা, আজি বহুখিনি কথা তেওঁ স্পষ্ট কৰিছে, কাৰণ পাকিস্তানৰ ভিজা, মই বিদেশৰ বিভিন্ন ঠাইলৈ গৈছোঁ, পাকিস্তানলৈ নাই যোৱা, পাকিস্তানৰ ভিজা আৰু বিদেশৰ অন্য এখন ঠাইলৈ যোৱা ভিজাৰ লগত কিন্তু এটা পাৰ্থক্য আছে। গতিকে পাকিস্তানত আপুনি এই জেগাডোখৰলৈ যাওঁ বুলি কৈ বি লৈ যাব নোৱাৰে। আৰু আজি ৰাৱালপিণ্ডিৰ কথাটোত কিন্তু গৌৰৱ গগৈয়ে কথাটো তক্ষশিলাৰ কথা কৈছে, তাতো এটা ৰাজনীতি আছে। মানে তক্ষশিলা বুলি কোৱাৰ লগে লগে ভাৰতৰ পুৰণা প্ৰাচীন ঐতিহ্যৰ কথা আহি পৰে। গতিকে গৌৰৱ গগৈয়ে সেইটো ৰাজনীতি কৰিব, কাৰণ তেওঁ এই বৰ্তমান ৰাজনীতিৰ এইটো কথা যদি মই সমৰ্থন জনোৱা নাই। গতিকে এই কথাখিনিত কিন্তু আৰু অধিক স্পষ্টতাৰে গৌৰৱ গগৈয়ে কিছু কথা ক'ব লাগিব। কিন্তু যিটো কথা বিজেপি দলে সমালোচনা কৰিছে, মই অকল মুখ্যমন্ত্ৰী বুলি নকওঁ, কাৰণ মিছিল উলিয়াইছে সমগ্ৰ দলৰ মানুহে, যে 10 দিনৰ ডিজিটেল চাইলেন্স, এই কথাটো লৈ মই ভাবো সমালোচনা কৰিব নোৱাৰে। এতিয়া নিতুমণি শইকীয়াই সপ্তাহত 2 দিন অভিমত কৰে, আপুনি ধৰি লওক 3টা সপ্তাহ নকৰিলে, মই সুধিব পাৰো শুভাকাংক্ষী হিচাপে, বা মই সমালোচকলেও সুধিব পাৰো, বোলে ক'লৈ গ'ল, কিহৰ কাৰণে কৰা নাই, বেছি মিটিং কৰিছে নে, গা বেয়া নে, কি হৈছে। কিন্তু আপোনাক সেই বুলি মই দোষীৰ কাঠগড়াত উঠাব নোৱাৰো যে আপুনি অভিমত কিহৰ কাৰণে 3টা বা 4টা সপ্তাহত কৰা নাই। মই ফেচবুকত খুব পোষ্ট দিওঁ, মই 3 দিন বা 3 মাহ নোৱাৰিব। গতিকে সেই ডিজিটেল চাইলেন্স, কাৰণ এইটো কিহৰ কাৰণে নোৱাৰিব নিতুমণি, এইটো দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ লগত জড়িত কথা বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে। গতিকে ইয়াৰ লগত যেতিয়া অভিযোগ আপুনি উত্থাপন কৰিব, সেই অভিযোগত যাতে কোনো মানুহে ৰাজনীতিৰ গুণ নাপায়, আৰু সেই কথাটোৱে মই সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াকো মই অনুৰোধ জনাম, এতিয়াৰ পৰা যি হৈছে হৈছে, আপোনালোকে আহি গোটেই কথাখিনি কওক, অসমৰ মানুহে সিদ্ধান্ত ল'ব। আৰু যিবোৰ ইছ্যুৱে আচলতে নিৰ্বাচনৰ সময়ত মানুহক আচলতে স্পৰ্শ কৰি যায়, এই ধৰ্মৰ কথা, বিভাজনকাৰী কথাই নহয়, তেনে কথাক লৈ নিৰ্বাচন কৰি দেখুৱাই দিয়ক কোনজন মানুহক অসমৰ মানুহে বেছি সমৰ্থন কৰে। মানে মই ভাবো যে আপুনি কৈছে কওক বুলি, ক'বলৈ নাই, ক'লেই হৈ গ'ল। এখনৰ মোৰ মতে এই নাটকখনৰ আৰু মই সেই জানো এই নাটকখন মানে এই কোৱাবোৰ মই নাই বিচাৰা, মই বিচাৰিছো যে মূল ইছ্যুবোৰলৈ আহক, আহি অসমৰ মানুহক সিদ্ধান্ত মূল ইছ্যুলৈ আহিব লাগে, আৰু মূল কথা বতৰালেহে আহিব লাগে এই নাটকখন। আৰু যদি মূল ইছ্যু ইয়াত এতিয়াও আছে, আৰু এদিনমানৰ ভিতৰত গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰক। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। মই ডক্টৰ দিগন্ত বুঢ়াগোহাঁইৰ কাষলৈ আহিছোঁ। দিগন্ত, কালি যিহেতু আমি কথা পাতিছিলোঁ, আপুনি কালিও আছিলে, গোটেই কথাখিনি গমেই পায়। কালি আপুনিও থাকোঁতেই মই গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰিছিলোঁ। সাংবাদিকে যেতিয়া পোনপটীয়াকৈ লাইভত পাইছিল, তেওঁ উত্তৰ দিয়াৰ পৰা বিৰত আছিল। তেওঁ অকল ফ্লপ শ্ব', ছুপাৰ ফ্লপ শ্ব' বুলি কৈ পেলাই অকল তেওঁ যেতিয়া আঁতৰি যাব বিচাৰিছিল, তেতিয়া মই কৈছিলোঁ, আৰে আপোনাক সাংবাদিকে সুধিছে কি, আপুনি উত্তৰ দিছে কি, আপুনি উত্তৰ নিদিয়াকৈ এনেকৈ সাৰিব নোৱাৰিব। আপুনি যিহেতু সাক্ষী আছিল কালি, আজি কিন্তু গৌৰৱ গগৈয়ে উত্তৰ দিছে, আৰু যিখিনি কৈছে তেওঁ স্পষ্ট ৰূপত গোটেইখিনি কথা খোলাখুলিকৈ কৈছে। তাৰপাছতো আজি আকৌ মুখ্যমন্ত্ৰীয়ে কিন্তু তেওঁ
গৌৰৱ গগৈক আকৌ মিছা কথা কোৱা বুলি বা কিবা ৰাৱলপিণ্ডিৰ ওচৰত হে তক্ষশিলা তেওঁ ইছলামাবাদলৈ যোৱা বুলি ক'লে এনেকুৱা কথা কৈছে বা নিজৰ পুত্ৰ কন্যাৰ মানে গৌৰৱ গগৈ সন্তানক লৈ পেলাই ওলোটাই গৌৰৱ গগৈ এগেইনষ্টত কেছ দিয়াৰ কথা কৈছে যে জুভেনাইল এক্টৰ অধীনত মইহে গোচৰ দিম যে তেওঁ ধৰ্ম সলনি কৰিব নোৱাৰে নহয় অসমত ঢেৰ সমস্যা আছে চাবলৈ গ'লে গৌৰৱ তেওঁ কৈছে ফটোখিনি কিয় ৰাজহুৱা কৰা নাই আজি যিখিনি কথা কৈছে এতিয়া আপুনি কি বুলি ক'ব যে এই কথাটোতকৈ মানে কি আমি নিৰ্বাচনলৈকে এইসোপাকে আমি আলোচনা কৰিম এইসোপাকে টানি লৈ গৈ থাকিব আৰু আমিও টক শ্ব' কৰি থাকিম নে বেলেগ যিবিলাক জ্বলন্ত সমস্যা সেই কথাবিলাকক লৈ শাসক বিৰোধীৰ মাজত বাকযুদ্ধ হ'ব ফটোখিনিৰ পৰা আৰম্ভ কৰোঁ ফটোখিনি কিয় ৰাজহুৱা কৰা নাই বুলি কৈছে মোৰ বিয়া হোৱা 2 বছৰ হ'ল ফটো ৰাজহুৱা কৰাটো বাদেই দিয়ক মই এখন এতিয়ালৈকে প্ৰিণ্টেই কৰা নাই আৰু হেৰাল এতিয়া কথাবিলাক তেনেকুৱা কাৰণ গুৰুত্বপূৰ্ণ কথাবিলাক মানুহে কোনখিনি কথা সামাজিক মাধ্যমত দিব বা নিদিব সেইবিলাক কথা বিতৰ্কৰ মাজলৈ আহিবই নালাগে এজন মুখ্যমন্ত্ৰীৰ বিতৰ্কত বিশেষকৈ প্ৰকৃত কথাটো হ'ল যে পাকিস্তান আমি ভালেই পাওঁ বা বেয়াই পাওঁ ভাৰতবৰ্ষৰ বেছিভাগ মানুহৰ কাৰণে পাকিস্তান এটা ঘৃণনীয় শব্দ আৰু যি সময়ত আজিৰ দিনটোত যি সময়ত অসমৰ ৰাজনীতি বা ভাৰতৰ ৰাজনীতিত মেৰুকৰণ চলি আছে সেই সময়ত পাকিস্তানৰ ৰিলেটেড কিবা এটা কথা যদি আপুনি উলিয়ায় আৰু তাৰ লগত যদি কাৰোবাক সাঙুৰিব পাৰে আপুনি প্ৰমাণ দিব পাৰে বা নোৱাৰে এই কথাটোৱে ৰাজনৈতিকভাৱে মানুহজনক সহায় কৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু এই যিটো কথা বুজি পাই আমাৰ বিচক্ষণ ৰাজনীতিবিদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটোৰ এটা ভূ পায় যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল এই গোটেই কথাখিনি প্লেন কৰা যেন আমাৰ অনুমান হয় যে SIT পৰা আৰম্ভ কৰি গোটেই কথাখিনি কেনেকুৱা হ'ব পাৰে যে যোৱা 1 বছৰত অসমত 2খন SIT গঠন হৈছে 2খন SIT গঠন হৈছে একেখিনি মানুহক লৈ 2খন SIT দুখন আপোনাৰ তদন্ত কৰিছে বাহিৰৰ দেশৰ বিদেশত এখন ছিংগাপুৰ এখন পাকিস্তান বিদেশত হোৱা 2টা ঘটনাক লৈ পেলাই টিম একেটাই এটা মাৰ্ডাৰ আৰু এটা দেশৰ বিৰুদ্ধে হোৱা অপৰাধ মাৰ্ডাৰ হওক বা দেশৰ বিৰুদ্ধে হোৱা অপৰাধ হওক দুয়োটাই হয়তো এটা গোপনীয় কথা মাৰ্ডাৰৰ কথাৰ এটাও কথা কিন্তু আজি অসমৰ সামাজিক মাধ্যমত বা যিকোনো ধৰণৰ মাধ্যমত তেওঁ প্ৰকাশ কৰিব নোৱাৰে কিন্তু দেশৰ প্ৰতি ভাবুকি থকা কথা এটা বিভিন্ন সাংবাদিকক মাতি আনি তেওঁ ক'ব পাৰে কাৰণটো স্পষ্ট সাবষ্টেন্স আছে নাই এইবিলাক কথা সকলো আলোচনা কৰিব লিগেল এক্সপাৰ্টে আলোচনা কৰিব মূল কথাটো হ'ল কি এই যে ইলেকশ্যন আহি আছে প্ৰতিবেদন কিন্তু একেটা টিমেই এটাক দিছে আদালতত আৰু আনখন জাহিৰ কৰিছে সংবাদ মাধ্যমৰ আগত তাতে লুকাই আছে বুলি হেতু আদালত হেতু প্ৰতিৰক্ষা বা হেতু কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰিব লাগিছিল আৰু তাৰ প্ৰতিৰক্ষাৰ কথা জড়িত যিহেতু আৰু যিদৰে ময়ূৰবাই ডাঙৰীয়া কৈছে কালিও আমি কথাটো আচলতে পাতিব লাগিছিল বা পাতিছো যে প্ৰতিবেদনখন 10 তাৰিখৰ ভিতৰত প্ৰকাশ কৰাৰ কথা আছিল তাৰ আগতে তেওঁ পাইছিল আৰু তেওঁ বাৰে এই কথাটো ক'বলৈ চেষ্টা কৰিছে যে আপুনি মই যদি এই পৰিৱেশত কৈ দিলোহেঁতেন মোক মাৰি পেলালেহেঁতেন জুবিন গাৰ্গৰ মৃত্যু হ'ল জুবিন গাৰ্গৰ মৃত্যু 19 তাৰিখে হৈছিল 10 তাৰিখলৈকে তেওঁ প্ৰতিবেদনখন মাজত এটা কথা কওঁ ময়ূৰবাই কৈছে মই তেতিয়াই কম বুলি ভাবিছিলোঁ এইটো দেৱজিৎ মহন্তই বেলেগকৈ ল'ব নালাগে কথাটো এনেকুৱাও হ'ব পাৰে নেকি এনেই কৈছোঁ বুলি কৈ লৈছোঁ 19 তাৰিখে জুবিন গাৰ্গ মৰিব বুলি মুখ্যমন্ত্ৰী আগতীয়াকৈ গম পাইছিলে নেকি এইটো অলপ স্পৰ্শকাতৰ কথা তেওঁ বেছি ভালকৈ জানিব চৰকাৰৰ ভিতৰৰ মানুহ তেওঁ ভালকৈ মানে তেওঁ যে জুবিন গাৰ্গ মৰিছে 19 তাৰিখে তেওঁ প্ৰতিবেদন দিয়াৰ কথা আছিল 10 তাৰিখে তেওঁক যেতিয়া সাংবাদিকে সুধিছিল তেওঁ কি বুলি কৈছিল মই আপোনাকো দেখুৱাওঁ মই গোটেইকেইজন অতিথিকো দেখুৱাওঁ আৰু অসমৰ দৰ্শককো মই দেখুৱাব বিচাৰোঁ যে 10 ছেপ্টেম্বৰৰ দিনাখন যেতিয়া সাংবাদিকে মুখ্যমন্ত্ৰীক সুধিছিল যে আজি আপুনি প্ৰতিবেদন দিয়াৰ কথা আছিল সেইদিনাখন তেখেত গোলাঘাটত আছিল তেতিয়া তেখেতে কি বুলি কৈছিল দৰ্শকসকল আপোনালোকে এবাৰ চাওক আৰু দিগন্তই চাই লওক তাৰপিছতে মই দিগন্তৰ কাষলৈ আহিম আমিতো মই জানাত 6 বজাত SITয়ে মোক সাক্ষাৎ কৰিব মোক প্ৰতিবেদনখন দিব 10 ছেপ্টেম্বৰ যেনেকৈ কৈছিলোঁ আজি 10 ছেপ্টেম্বৰ তদন্ত আজিয়ে সামৰণিও পৰিব মই চিনেমা কৰিবৰ কাৰণেতো খোজা নাই গতিকে ৰিপৰ্টটো পঢ়িব লাগিব আপোনালোকে চিনেমা এখনৰ অপেক্ষা কৰি আছে মই তেনেকুৱা চিনেমা কৰিব খোজা নাই ৰিপৰ্টটো দিব চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়িব আৰু চৰকাৰে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে তাকে ল'ব যদি আপোনালোকে ভাবিছে যে প্ৰতিবেদন দিব মই এখন সাংবাদিক মাল কৰি এখন চিনেমা কৰিম আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব টক শ্ব' পাতিব চৰকাৰ তেনেকৈ নচলে চৰকাৰ গাম্ভীৰ্যতাৰে চলে চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে আৰু এইটো যিহেতু বহুত ডাঙৰ গোচৰ এটা আমি গোচৰটোত যাতে কোনো পৰ্যায়তে তাক আমি এটা আকাংক্ষিত লক্ষ্যলৈ লৈ যাব পাৰোঁ সেইকাৰণে আমি তাক প্ৰক্ৰিয়াৰ মাজেৰে আমি আগবাঢ়ি যাম ইয়াতে আমি
ৰিপৰ্ট এটা দিলে, মই গুৱাহাটীত সাংবাদিকসকলক মাতি ল'লোঁ, তাতে আপোনালোকৰ আগত প্ৰমাণখিনি দিলোঁ। এটা টক শ্ব' হ'ল গধূলি, প্ৰশান্ত ৰাজগুৰু বহি গ'ল, অমুক বহি গ'ল। এই ধৰণৰ পৰিৱেশ এটাৰ কাৰণে আমি তদন্ত কৰা নাই। এইটো এটা খুব চিৰিয়াছ ইনকুৱাৰী। এয়া আছিল মুখ্যমন্ত্ৰীৰ 10 তাৰিখৰ বক্তব্য। কিন্তু ইয়াৰ আগত 10 ছেপ্টেম্বৰৰ আগলৈকে, ফেব্ৰুৱাৰীৰ পৰা যদি আমি ছেপ্টেম্বৰলৈকে চাওঁ, এগৰাকী মুখ্যমন্ত্ৰীৰ মুখেৰে অজস্ৰবাৰ ওলাইছিল 10 ছেপ্টেম্বৰত তেওঁ ৰাজহুৱা কৰিব আৰু সংবাদমেল সম্বোধন কৰি সকলোখিনি কথা ফাদিল কৰিব। আৰু সেইকাৰণে সাংবাদিকে সুধিছিল। তেতিয়া আকৌ তেওঁ সাংবাদিকলৈ দুখ ঠেলিলে, টক শ্ব'ৰ কথা ক'লে, ছিৰিয়াছ মেটাৰ বুলি ক'লে, দেশৰ প্ৰতিৰক্ষাৰ লগত জড়িত বিষয় বুলি ক'লে, আৰু কত কি যে নক'লে। কিন্তু কালি সংবাদমেলত কি বুলি ক'লে? জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণেহে তেওঁ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা নাছিল। কি বুলি কৈছিল তেখেতে, সেয়াও চাই লওক। Sir, as you mentioned about this report, as you alleges that this is a national threat for the nation, what I wanted to ask is September mein ye report submit hui thi and you were supposed to revert back. You mentioned about the Zubin also, which was related to the state people. But this is a national threat. Itna time sir kyun laga? Kya wajah ye to nahi ki आप असम नहीं देखा था? अगर मैं ये करते थे ना, मुझको मार देते थे। But sir, this is a matter of investigation, sir. ठीक है, आप असम नहीं देखा इसलिए आप ये क्वेश्चन किया। 10 लाख लोग थे रास्ता में, तो इट वाज सच ए नेशनल लॉस। तो जुबिन का देहांत हमारे लिए इतना पेनफुल था, ये सब देखने के लिए भी वो समय माहौल नहीं था। तो इफ आई हैव टू प्रायोरिटाइज दोनों का बीच में, आई प्रायोरिटाइज जुबिन। अगर उसमें मेरा गलती है तो मैं नहीं जानता हूं। जब दोनों का बीच में कभी कभी एक चीफ मिनिस्टर इसको प्रायोरिटी करना पड़ता है। वो समय अगर जुबिन का इश्यूज को मैं प्रायोरिटी नहीं करता था, चार्जशीट नहीं देते थे, लोगों को अरेस्ट नहीं करते थे और ये सब में जाते थे, हम लोग यहाँ अभी बैठ भी नहीं रहते थे। अभी तक यहाँ अलग दुनिया में हो जाते थे। तो दैट इज व्हाई असमी जर्नलिस्ट नोज व्हाट वाज द सिचुएशन। काम किया है, लेकिन आप जो कह रहे हैं, जैसे सितंबर में रिपोर्ट आ गई, तब पेंडिंग रखा गया क्योंकि जुबिन जो कि अनडाउटेडली नेशनल लॉस था, लेकिन एक मुख्यमंत्री कैसे ये कह सकते हैं कि नेशनल इंटरेस्ट का इतना सीरियस इशू, सुन लीजिए सर, लेट मी कंप्लीट, उसको तब पेंडिंग रखा, गौरव गोगोई से इंटरोगेट नहीं हुआ, उनकी वाइफ से ठीक से कॉपरेशन नहीं करी, ठीक से पूछताछ नहीं हुई, और अब इलेक्शन के ऑप्टिक्स से देख रहे हैं कि इलेक्शन के लिए खराब हो जाएगा। आप देखिए, वो समय करने का कोई माहौल ही नहीं था सामने। आप आज इस सिचुएशन को आप एनालाइज भी नहीं कर सकता। वो समय अगर ये सब मैं करने जाता था, जो हालत होते थे असम को, मैं आपको बता भी नहीं सकता हूँ। असम हैज सीन समथिंग व्हिच এনেকৈয়ে দিগন্ত তেখেতে কৈছিল। এতিয়া কথাটো হ'ল 10 তাৰিখৰ পৰা 19 তাৰিখলৈ 9 দিন, জুবিন গাৰ্গ ঢুকাইছে 19 তাৰিখে। এতিয়া তেখেতে 10 তাৰিখে কৈছিল সেয়া, আৰু এতিয়া পিছত কালিৰ দিনটোতো তেখেতে কৈ আছে এয়া। মই সেইকাৰণে সুধিছোঁ যে 19 তাৰিখে জুবিন গাৰ্গ মৰিব বুলি মুখ্যমন্ত্ৰী আগতীয়াকৈ গম পাইছিলে নেকি কিবা? সেইটো বাৰু সেইটো SIT ৰ ওপৰত দি দিলে ভাল। যিটো SIT আমাৰ হেড কৰি আছে, তেওঁলোকে SIT তদন্তটো কৰি দিলে ভাল। আৰু এইটো তদন্তও কৰিব লাগে। 6 মাহ ধৰি প্ৰকাশ কৰিব বাৰু পৰা নাই, বুজি পালোঁ যে 10 দিন পঢ়িবলৈ লাগে, সেইটোও বুজি পালোঁ। কিন্তু যদি ইমান চেঞ্চিটিভ ইনফৰমেশ্যন আছিলে, সেই 6 মাহ ধৰি মুখ্যমন্ত্ৰীয়ে নিজৰ কেবিনেটকো নজনোৱাকৈ অকল নিজৰ হাতত আৰু SITৰ হাতত ইমান এটা ডাঙৰ কথা, কোনে জানে এই 6 মাহৰ ভিতৰত ভাৰতবৰ্ষৰ ওপৰত ডাঙৰ আক্ৰমণ এটা হ'ব পাৰিলেহেঁতেন। এনেকুৱা ইমান ডাঙৰ তথ্য এটা তেওঁ কেন্দ্ৰলৈ কিয় নপঠালে? আৰু তেখেতে যিটো কৈছিলে 10 তাৰিখৰ কথাখিনি, মই শুনিতে আচৰিত, মই শুনা মনতে নাই এইখিনি কথা। তেখেতে কৈছিলে যে মই কিয় ভাবিছে মই চিনেমা এখন পাতিম, সাংবাদিকক মাতিম, কাইলৈ আপোনালোকে টক শ্ব' পাতিব। আজি তেওঁ নিজেই টক শ্ব'ত বহি আছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ কথাত এইকাৰণেই লাগবান নাইকিয়া হৈছে বা মিল নাইকিয়া হৈছে, কাৰণ তেওঁ যি ধৰণে বিচাৰিছিলে এই গোটেই বস্তুটো চলাই নিবলৈ, সেই ধৰণে কিবা কাৰণত নহ'ল। তেওঁ বিচাৰিছিলে প্ৰত্যেকটো মুহূৰ্তত যে এই বস্তুটো এই ধৰণে যাওক, মই চিঠিখন পাতিছোঁ, এইমতে তেওঁ ভৰি দিয়ক। আজিও তেওঁ বিচাৰি আছে, কিন্তু সেইটো তেখেতৰ নহ'ল। আজি এটা কথা কওক, গৌৰৱ গগৈ হয় লোকসভাত তেখেত এটা বলিষ্ঠ কণ্ঠ, খুব সুন্দৰ ডিবেট কৰে, কিন্তু অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যদি চাওঁ, গৌৰৱ গগৈ তেখেত যেতিয়া সভাপতি হৈছিল তেতিয়ালৈকে গৌৰৱ বিশ্ব শৰ্মাৰ সমপৰ্যায়ৰ নাছিল। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ যিসকল অনুগত, তেওঁলোকে গৌৰৱ গগৈৰ লগত লাগি 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 আজি সমপৰ্যায়ৰ কৰি দিলে। নহ'লেনো আজি অসমৰ এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ কেইবাৰ পানী খাইছে সেইটো চাই থাকেনে? নহ'লেনো ভাৰতবৰ্ষৰ এজন দায়িত্বশীল বিদেশ ৰাজ্যমন্ত্ৰী, তেখেতে মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছত 10টাকৈ ফেচবুকত পোষ্ট দিব লগা হয় এটা এটা লাইন লিখি।
মুখ্যমন্ত্ৰীগৰাকীয়ে যি কাৰণতেই নহওক এটা বিচাৰিছিলে এটা এনেকুৱা ধৰণৰ ধুৱনি কুঁৱলী পৰিৱেশ সৃষ্টি কৰিবলৈ মই ভাবোঁ তেওঁলোক ইপ্সিত লক্ষ্যত উপনীত নহ'ল গতিকে শেষত এইটো শেষ এটা বান তেওঁ মাৰিলে আৰু মই ভাবোঁ গৌৰৱ গগৈ যথেষ্ট আজি আত্মবিশ্বাসেৰে কিছু উত্তৰ দিছে এটা দুটা প্ৰশ্নৰ কথা বাদ দি প্ৰায়বোৰ প্ৰশ্নৰ উত্তৰ তেখেতে দিছে